পথ দুৰ্ঘটনাত আমি বহুত মানুহৰ প্ৰাণ আমি হেৰুৱাইছোঁ, বহুত মানুহ ঘূণীয়া হৈছে। তো ইয়াৰ অন্যতম এটা কাৰণ হৈছে কাউণ্টাৰ ড্ৰাইভিং, যিটো অপজিট ছাইডৰ ড্ৰাইভিং। তাৰমানে যিখিনি মানুহে বাওঁফালেদি নিজৰ ছাইডত আহি থাকে, তেখেতলোকে অপজিট ছাইডৰ পৰা কোনোবা আহিছে বুলি এক্সপেক্ট নকৰে, কেতিয়াও ভাবি নলয়। গতিকে এনেকুৱা দুৰ্ঘটনাত এতিয়ালৈকে যোৰহাটত প্ৰায় 5জন মানুহৰ মৃত্যু হৈছে। তো এই কথাটো আমি আগত ৰাখি আমি আজি স্পেচিয়েলি যোৰহাট জিলা পৰিবহণ বিভাগে আমি কাউণ্টাৰ ড্ৰাইভিঙৰ ওপৰত আমি কেছ লৈছোঁ। আমাৰ উদ্দেশ্য যে আজি আমি কেছ লৈছোঁ ফাইন কৰিব এইটোৱে নহয়। তো আমি এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিব বিচাৰিছোঁ, যাতে কোনো মানুহে অপজিট ফালৰ পৰা ৰাস্তাৰ অপজিট ফালৰ পৰা একেটা ৰাস্তাত যদি এখন গাড়ী চিধা যায়, এখন অপজিট ফালৰ পৰা আহে, গতিকে দুৰ্ঘটনাটোৰ সম্ভাৱনা বেছি থাকে। এইটো ৰং ডাইৰেকশ্যনত কেতিয়াও আহিব নালাগে, এইকাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আজি আমি দিনজোৰা কাৰ্যসূচীৰে এই আমাৰ এৱাৰনেছ প্ৰগ্ৰাম প্লাছ আমি ফাইনো ইম্প'জ কৰিছোঁ, আৰু অনাগত দিনতো এইটো অপাৰেশ্যন আমাৰ চলি থাকিব। আৰু আমি আশা ৰাখিম যাতে যোৰহাটত অপজিট ডাইৰেকশ্যনত চলা গাড়ী যাতে টোটেল বন্ধ হয়, আৰু মানে যোৰহাটত দুৰ্ঘটনাটো যাতে এই কাৰণত আৰু একো দুৰ্ঘটনা নহয়। 77ত লৈছোঁ, মানে ড্ৰাইভিং ইন ৰং ডাইৰেকশ্যনত। তেওঁলোকে জৰিমনা অলৰেডি আমি চালান কাটি দিছোঁ, সকলোৱে জৰিমনা ভৰিব লাগিব। ইয়াতে মানে কি হৈছে, কিছুমান মানুহে ক'বলৈ বিচাৰিছে যে মোৰ ঘৰটো ওচৰতে, তো মই আগত নিজৰ ডাইৰেকশ্যনত যদি মই ঘূৰি আহিব লাগে তো বহুত দূৰ যাব লাগিব। তো এইটোৰ কাৰণে ব্যৱস্থা আছে, তেওঁলোকে NHITCৰ লগত কথা পাতক, তেওঁলোকৰ কাৰণে এটা সুন্দৰ ৰাস্তা ধুনীয়াকৈ শ্বৰ্টকাট যদি উলিয়াই দিব পাৰে উলিয়াই লওক। কিন্তু তেওঁলোকে খন্তেক সময় নষ্ট কৰিবৰ কাৰণে, যদি ঘৰটো ওচৰত সোনকালে পাবৰ কাৰণে যদি মানুহজনৰ কিবা দুৰ্ঘটনা হয়, তো ইয়াৰ দায়িত্ব কোনে ল'ব? গতিকে মই আশা কৰিম যাতে সকলো কথা মানুহে আৰ্গুমেণ্টত নগৈ নিজৰ বাওঁফালেদি, যিটো আমাৰ ভাৰতীয় আইন মতে পথ যাতে বাওঁফালে নিজৰ ৰাস্তাৰ বাওঁ ছাইডেদি সদায় মানুহ যাব লাগে। আৰু টাৰ্ণিং আমাৰ অজন্তা বাইপাছৰ দলংখনৰ তলেদি ৰাস্তা আছে, কাৰ্ভ আছে, ইয়াৰ পৰা তলেদি আহি অলপমান আগত গ'লে টাৰ্ণিং পোৱা যাব। গতিকে মই আশা ৰাখিম যোৰহাটৰ যিসকল চালক আছে, সকলো চালকে যাতে এই নিয়ম মানি চলে। এইটো মই কৈছোঁ, এইটো মই তেওঁলোকৰ এটা ভুল ধাৰণা। আপুনি নিজে ভাবক যে ছাৰ্ভিচ লেন দুটা ছাইডত আছে, লেফ্ট ছাইডতো আছে, ৰাইট ছাইডতো আছে, দুইটাৰ কানেক্টিভিটি আছে। আপুনি লেফ্ট ছাৰ্ভিচ ৰোডটো হৈছে যে মেইন ৰাস্তাত কানেক্ট কৰিবৰ কাৰণে। গতিকে আমি যোৰহাটৰ পৰা যিখিনি মানুহ আহিব, তেওঁলোক ছাৰ্ভিচ ৰোডেদি গৈ মেইন ৰাস্তাত কানেক্ট হৈ তেওঁলোকে নিজৰ ডেষ্টিনেশ্যনত যাব। কিন্তু আপুনি নিজে ভাবক এজ এ কমন মেন, যদি আপোনালোকে এই ছাৰ্ভিচ ৰোডত গৈ থাকোঁতে যদি অপজিট ফালৰ পৰা মানুহ আহি যায়, আপুনিতো যাব নোৱাৰিব, বন্ধ হৈ যাব। গতিকে সেইটো মানুহে কিছুমান ভুল ধাৰণা লৈ পেলাই আগবাঢ়িছে। গতিকে মই আশা ৰাখিম সকলো ভুল ধাৰণা পৰিহাৰ কৰি তেওঁলোকে যাতে সঠিকভাৱে জানে। হয়, আমি কৈছোঁ যে আমি এইটো তেওঁলোকক আমি আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ মিটিঙত আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াই মানে তেওঁলোকে NHITCক কৈছে যে পৰ্যাপ্ত মানে বৰ্ড যিবোৰ ৰোড চাইন আছে, য'ত ন' পাৰ্কিং কৰিব লাগে, য'ত ওৱান ছাইড ড্ৰাইভিং আছে, এইখিনি যাতে তেওঁলোকে সোনকালে লগায়, আৰু খুব সোনকালে এমাহমানৰ ভিতৰতে এইখিনি ফলক আমাৰ ৰাইজে দেখিবলৈ পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।